হ'ব এইবিলাক কন্ডিশন চোৱা আইফোন 13 একদম ব্র্যান্ড নিউ কন্ডিশনত এনেকুৱা পাব ঠিক আছে এটা স্পৰৰ লগত নাপাব এভেইলেবল কেইটা দলবা বেছি ল'ব নালাগে পৰি যাব পৰি গলে এখন এনেকা দলিয়াই দিবা পাৰি নালাগে তো দেখাই দিয়া এনেকুৱা একদম ব্র্যান্ড নিউ কন্ডিশনৰ লগত পাব এটা স্পৰৰ লগত নাপাব 2% বেটাৰি হেলৰ লগত আছে লৈ ল'ব এই পিছ অনলি 11000 11,000 টাকাত 128GB আইফোন 11 একদম হিউজ ষ্টক আহি গৈছে আইফোন 11 ৰ বক্সৰ লাগিলে বক্সৰ পাব আইফোন 11 চাবা পাৰে একদম ফুল ফ্ৰেশ কন্ডিশন এইবিলাক স্টার্টিং হৈ 12,500 টাকাত 128GB 11 এনেকুৱা লৈ ল'ব 4 পিস বৰ্তমান এভেইলেবল আছে 5G ফোন 8,500 টাকা 5G ফোন 8,500 টাকা 5G ফোন 7,500 টাকা 5G ফোন 8,500 56GB ৰ লগত আছে কন্ডিশন একদম খুবই ধুনীয়া আছে লৈ ল'ব এক পিসি আছে 10,000 Samsung S23 পুৰা একদম ব্র্যান্ড বক্সৰ লগত অনলি 23,000 Walking alone, the streets are empty. The only thing I can see is my own silhouette. I'm getting stronger, step by step. The clock is ticking, but there's no time for regrets. I've been flying from town to town, from London to Taiwan. I've been all around the globe, trying to protect your soul. তো গাইস স্বাগতম জানাইছো মোবাইল ষ্টৰ অন্য এটা ভিডিঅ' লৈ তো আজি আপোনালোকক এনেকুৱা ষ্টক দেখাম অফাৰ লাগে কৈ থাকে অফাৰৰ ভিডিঅ' আছে এইটো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক তো তাৰে আগতে মই কৈ দি আছো আমাৰ দোকানটো হৈছে গুৱাহাটী জালুকবাৰী হয় একদম নিয়াৰ ফ্লাইঅভাৰৰ তলতে মই এটা ক্লিপ লগাই দি আছো সেইটো আপোনালোকে প্ৰথমে চাই লওক তাৰপিছত আমি ভিডিঅ'টো আৰম্ভ কৰিছো তো গাইস মই আজি লোকেশনটো দেখাই আছো চাব পাৰে এইটো হৈছে জালুকবাৰী মেইন ফ্লাইঅভাৰ তো চাব পাৰে এইটো জালুকবাৰী ফ্লাইঅভাৰ তো এইটো সাইডৰ পৰা যদি আপোনালোকে আহে বৰপেটা ৰঙিয়া পাঠশালা সাইডৰ পৰা আহিলে এইটো ৰাস্তাৰ লগতে এনেকে দেখা পাব আৰু মোবাইল ষ্টৰ তো এটো আপোনালোকে ভিজিট কৰিব পাৰে তো আৰু এখন দেখাই দি আছো এনেকে গৈ সিধা আদাবাৰী ফালে যাব পাৰি তো আদাবাৰী যাব নালাগে তো মাছকিনিতে ৰখি দিলে হল তো এনেকে অকমান সময় আহিয়ে মানে খুচকাৰি আহিয়ে এইটো দেখা পাব আৰু মোবাইল ষ্টৰ ওপৰত বেনাৰ এখন লগাই আছে তো আগত এটা ফাৰ্মাসী আছে এইটো গলিৰে এনেকে সিধা আপোনালোকে সময় আহিব তো দেখাই দি আছো এখন দোকান তিনিখন দোকান পাৰ হৈ পেলে তো এইটো ডাইৰেক্ট দেখা পাব আৰু মোবাইল ষ্টৰ এন্ড্ৰইড আইফোন এভৰিথিং কালেকশন আছে ইয়াতে চাব পাৰে তো ধুনীয়াকে আপোনালোকে আহি যাব পাৰে তো গাইস আজি আমি বেছি দেৰি নকৰো ডাইৰেক্ট আৰম্ভ কৰি দিম চাব পাৰে ষ্টক আছে ইফালে কোৰ পৰা আৰম্ভ কৰি দিম কোৰ পৰা আজি আইফোন দিল আইফোন না এন্ড্ৰইড আইফোন না এন্ড্ৰইড আইফোন তো গাইস আপোনালোকে কি কয় আইফোনতে গৈছো ঠিক আছে তো সবৰে আকৰ্ষণটো বেছি আইফোনতে থাকে ন তো আইফোন বুলি ক'লে কোৰ আইফোন অফাৰৰ আইফোন এইবিলাক নহয় এই আইফোন বুলি ক'লে নহব ডাইৰেক্ট অফাৰৰ আইফোন আজি মই বেলেগ নেদেখাও ডাইৰেক্ট অফাৰৰ ফোন কেইটা দেখাম তো বহুতে কি কৰে মানে অফাৰ দিলে আমাৰ দিগদাৰ হৈ যায় মই অলপ লাহেকে কৈ দিছো তো মানে ফোনটো অফাৰত দিলে দুটা এটা দিয়া যায় গোটেই কেইটা দিয়া নাযায় তো তাৰ কাৰণে আপোনালোকে কি কৰিব চেনেলটো লাহেকে সাবস্ক্ৰাইব কৰি থৈ দিয়ক লাহেকে অফাৰটো পোৱাৰ কাৰণে না কি তো মই এটা যিকেইটা আছে মই দুটা এটা অফাৰত দি আছো চেষ্টা কৰি আছো যিমানখিনি পাৰো তো 13 দেখা পাইছে অফাৰ দিয়াৰ আগতে মই কন্ডিশন দেখাই দিম ঠিক আছে এনেকে ক'লে নহব অনলি 10,000 লৈ যাওক আইফোন 13 এইবিলাক ক'লে নহব ঠিক আছে তো ডাইৰেক্ট ভিতৰৰ বাহিৰৰ কন্ডিশন দেখাই দিম আহা এইটো চাব পাৰে বাহিৰৰ কন্ডিশন চোৱা ফাৰ্ষ্ট টাইম ঠিক আছে ভিতৰৰ দেখাই দি আছো ভিতৰৰ চোৱা কিমান আছে বেটাৰি 90% বেটাৰি চেঞ্জ আছে মই কৈ দিছো আপোনালোকে ধৰিবই নোৱাৰে ঠিক আছে বেটাৰি আৰু এইটো ডিসপ্লেটো চেঞ্জ আছে বেটাৰি আৰু ডিসপ্লে চেঞ্জ আছে 128GB কিন্তু অৰিজিনাল আছে টু টন ওয়ার্কিং ৰ লগত আছে দেখা পাইছে এই কথাটা খুৰিব পাৰিম নেকি এইটো টু টন ওয়ার্কিং আছে ঠিক আছে এইটো লৈ ল'ব অনলি 21,000 আইফোন 13 এক পিছে পাব এইটো লৈ ল'ব অনলি 21,000 টকা ঠিক আছে যদি আমি কথাটা খুৰিব পাৰিম খুৰিব পাৰা ওকে বঢ়িয়া মই কাস্টমাৰ ফালৰ পৰা কৈছো হয় বহুতৰ ডিমান্ড থাকে যে তোমাৰ এটো তুমি যে কলা চেঞ্জ বুলি তো এটো পুৰা অৰিজিনাল থাকে নে ডুপ্লিকেট থাকে চেঞ্জ আছে এটো কিন্তু অৰিজিনাল চেঞ্জিং আছে মই দেখাই দি আছো ইফালা দেখাই এটো যোনটো 90% মই দেখাই দিলো এটো যদি ডুপ্লিকেট থাকিল হয় এটো লাহেকে এটা ধুনীয়াকে লিখা থাকে আননোন পাৰ্ট বুলি ঠিক আছে আননোন পাৰ্ট এটোৰ কোনো মেসেজ নাই চিন্তা কৰিব নালাগে মানে ল'ব পাৰে আৰামত একো প্ৰবলেম নাই আমি 1 মন ঠিক আছে 21,000 দি লৈ ল'ব তাৰপিছত নেক্সট আৰু দেখাই দি আছো এইটো এটা আছে
ওকে জিবি চাই আছো আৰু বেটাৰী হেল্থ চাই আছো ওকে ডাইৰেক্ট 100%, ঠিক আছে। এইটো চেঞ্জ আছে, ওকে চেঞ্জ আছে একদম অৰিজিনেল বেটাৰী লগোৱা আছে, ওকে চিন্তা কৰিব নালাগে। বাহিৰৰ কণ্ডিশ্যনটো এবাৰ চাই লোৱা। 100% বেটাৰী হেলৰ লগত আছে, ওকে কেমেৰা লেন্স লগোৱাই আছে। তাৰপিছত ইফালে দেখাই দি আছো, সেটিংছত গৈ দেখাই দি আছো। আৰু এইচ এন ইণ্ডিয়ান ভেৰিয়েণ্ট হয়, টুটন চুটন চব ৱৰ্কিঙৰ লগত আছে, একদম চব পাৰে। তো এইটো লৈ ল'ব অনলি 22,000, ঠিক আছে। ওকে 2 পিচ লৈ ল'ব 21,000 আৰু 22,000 দুটা কালাৰে আছে। ওকে এইটো হ'ল ব্লু আৰু এইটো কি কালাৰ আছিল, এইটো গ্ৰীণ হ'ব গ্ৰীণ গ্ৰীণ কালাৰ, সৰি ওকে গ্ৰীণ কালাৰ। তো 2 পিচ 13 আছে বৰ্তমান 21,000 22,000 দি লৈ ল'ব। বাকি আৰু মই দেখাই দি আছো, আইফোন 13 লাগিলে এইবিলাক পাব। হোৱাইট কালাৰত বৰ্তমান বহুতৰ ডিমাণ্ড আছিলে, পাগলা হৈ গৈছিলো মই, এনেকুৱা মেছেজ দাদা হোৱাইট কালাৰ 13 লাগে, আমাৰ ষ্টক নাছিলে, বহুত দিন মানে শেষ হৈ গৈছিল। ওকে তো আহি গৈছে নতুন ষ্টক, হোৱাইট কালাৰৰ আইফোন 13 চাব পাৰে। এভেইলেবল কেইটা ল'বা, বেছি ল'ব নালাগে, পৰি যাব। পৰি গেলে একো নহয়, এনেকা দলিয়াই দিবা পাৰি। নালাগে 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 হ'ব। এইবিলাক বেয়া মানে বেয়া পায় বহুতে, যাৰ কাৰণে মই নকৰো এইবিলাক। মানে কপি মানে কি কপি কৰা বুলি কয়, হা যে বেলেগক কপি কৰিছে। মই সেইকাৰণে আইফোন নদলিয়াও। মোৰ প্ৰিভিয়াছ ভিডিঅ'ত গৈ কিনে যদি চাই, এণ্ড্ৰইড দলিয়া চিষ্টেমত দেখা পাব। এণ্ড্ৰইড ফোন কিন্তু তুমি মোবাইল এনেও নদলিয়াই, নদলিয়াই, মাজে মাজে এটা দুটা কেতিয়াবা নাভাঙে ফোন বিলাক, মানে ইমান সহজত নাভাঙে, মানে যোনটো অৰিজিনেল নাভাঙে। তো মই দেখাই দি আছো, ইফালে আহা, কণ্ডিশ্যন চোৱা। এইবিলাক বাদ দিয়া, এইবিলাক বকা বকি কৰিলে কি হ'ব, এইবিলাক কণ্ডিশ্যন চোৱা। আইফোন 13 একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত এনেকুৱা পাব, ঠিক আছে। এটা স্পটৰ লগত নাপাব, আন স্পটৰ লগত পাব, 1 month 2 month 3 month 6 month ৱাৰেণ্টিৰ লগত পাব। প্ৰাইচটো আহি গৈছে অনলি 26,000 কৰি লৈ ল'ব, ঠিক আছে। হট চেলত আছে বৰ্তমান, যদি বহুতে মানে বিচাৰি আছিল, জল্দি আহি গ'লে হ'ল। 26,000 কৰি আইফোন 13 লৈ লওক, ঠিক আছে। একদম ফ্ৰেছ কণ্ডিশ্যনত আছে, যেনেকুৱা বেটাৰী হেল্থ লাগে, কি লাগে এইটো চাব পাৰে। 87% বেটাৰী হেল্থ, 87% বেটাৰী হেল্থ, 81%, 100%, 95%, তাৰপিছত 87%, 88%, যেনেকুৱা লাগে। মুঠতে 80 to 100%ৰ ভিতৰত বেটাৰী হেল্থ পাই যাব। লৈ গ'লে হ'ল আইফোন 13 26,000 কৰি, এটাই প্ৰাইচ দি দিছো এইবাৰ, 26,000 কৰি আইফোন 13 লৈ গ'লে হ'ল নাকি। পুৰা একদম চেলে চলি আছে আৰু মোবাইল ষ্টৰ, কি কম আৰু। ওকে সুপাৰ চেল সব চেল, যিকোনো চেল, উইন্টাৰ চেল, ঠাণ্ডাৰ চেল চলি আছে। ঠাণ্ডাৰ চেল লৈ লওক, ঠিক আছে। নেক্সট আৰু দেখাই দি আছো, এইবিলাক বাদ দিয়া, বেছি ক'লে নহ'ব। নেক্সট কি দেখাম, নেক্সট 12 ওকে 12 ক'ত আছে, 12 অফাৰ দি আছো, ৰবা চোৱা। এইটো অলপ আগতে মোৰ হাতৰ পৰা পৰি কিনে ভাঙি গৈছে, চোৱা। অলপ ব্ৰকেন আছে, মানে ঠিক কৰোতে ভাঙি গৈছে। মই ভিতৰত দেখাই দি আছো, বাহিৰত নেদেখাও। কিমান জিবি কি হয় এইটো দেখাই দি আছো, ঠিক আছে। এইটো চোৱা, এইটো কি আছে, 128 জিবি ভেৰিয়েণ্ট, ঠিক আছে। এইচ ইণ্ডিয়ান ভেৰিয়েণ্ট হয়। তাৰে পিছত বেটাৰী হেল্থ চাই দি আছো 80%, ঠিক আছে। এটা স্পট নাই, চাইডত এটা স্পট নাই, ক'তো স্পট নাই, জাষ্ট এইটো অলপ ব্ৰকেন দাগ এটা আছে, দেখা পাইছা না। এইটো কেমেৰাত গম নাপাব, অলপ পাই না, এইটো অলপমান ব্ৰকেন আছে। 128 জিবি ভেৰিয়েণ্ট আইফোন 12 লৈ যাব, ঠিক আছে। 17,000 দিম, 17,000 এক পিছে দিম 17,000, ঠিক আছে। এইটো 500 টকা দি চেঞ্জ কৰিব পাৰে, যদি কোনোবা লাগে। এইটো মোৰ দোকানতে চেঞ্জ হৈ যায়, ওপৰত আছে ৰিপেয়াৰিং চেণ্টাৰ, তাতে চেঞ্জ হৈ যাব। 500 টকা দি ওপৰত গৈ কিনে চেঞ্জ কৰি ল'ব। অনলি কিমান গ'লো, 17,000। নেক্সট আৰু দেখাই দি আছো, যদি 12 লাগে 17,000ৰ পৰা ডাইৰেক্ট ষ্টাৰ্টিং পাব। 17,000, 18,000, 20,000, 22,000, 21,000। তো মিক্স ভেৰিয়েণ্টৰ এনেকুৱা 12 পাই যাব, এনেকুৱা চোৱা, ঠিক আছে। আইফোন 12 17,000ৰ পৰা 21, 22,000 সেনেকুৱালৈকে পাই যাব। তো বেটাৰী হেল্থ পাই যাব 80%ৰ পৰা ডাইৰেক্ট 100%, যেনেকুৱা লাগে আহি গ'লে হ'ল, দোকান ভিজিট কৰি লৈ ল'ব, নাই কি। তো নেক্সট আৰু কি দেখাম, অলপ ওপৰত যাও নেকি, অলপ ওপৰত 14ৰ সিৰিজ আছে ভালেখিনি। 14 আইফোন 14 চাই লওক, আইফোন 14 চাব পাৰে। হোৱাইট কালাৰ আছে, পাৰ্পল কালাৰ আছে, আৰু আছে এইটো ব্লু কালাৰ হয়। বৰ্তমান 3 পিচ কালাৰ এভেইলেবল আছে। কণ্ডিশ্যন লাইকে একদম ব্ৰেণ্ড নিউ, অন কৰি দেখাই দি আছো। কেমেৰা চেমেৰা অন কৰি দেখাই দি আছো, দুটা এটা, ঠিক আছে। এইটো বেটাৰী হেল্থ চাই আছো, এইটো বেটাৰী হেল্থ আছে 84%, ঠিক আছে। আইফোন 14 84% আছে, তাৰে পিছত আছে 83%, তাৰে পিছত আছে 84%, আৰু আছে 85%। তো কণ্ডিশ্যন লাইক এনেকুৱা একদম ব্ৰেণ্ড নিউ পাব। তো দেখাই দিয়া, এনেকুৱা একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ লগত পাব, এটা স্পটৰ লগত নাপাব। 14 লৈ ল'ব 29,500 কৰি, ঠিক আছে। যোনটো লাগে সেইটো লওক, পাৰ্পল লাগে, ব্লু লাগে, হোৱাইট লাগে, পাৰ্পল লাগে, কোনটো লাগে লৈ লওক, নাকি। তাৰপিছত নেক্সট আহি গৈছো আৰু 15ৰ বাম্পাৰ অফাৰ দি আছো, ইফালে চোৱা।
15 এটা বাম্পাৰ অফাৰত আছে গাড়ী, স্কিপ নকৰিব, লাহেকে কৈ দি আছো ৰ'ব, লাহে লাহে অফাৰ দিব দেই গাইছ। এইটো এটা মই ফাৰ্ষ্ট টাইম দেখাই দি আছো, এইটছ এন ইণ্ডিয়ান ভেৰিয়েণ্ট হয়, iPhone 15 128GB, এইটো বেটেৰিয়েল চাই দি আছো, বেটেৰিয়েল আছে এইটোৰ 89%, ঠিক আছে। এইটো লৈ ল'ব অনলি 36,000, 36, ঠিক আছে। তাৰপিছত আৰু এক পিচ আছে মই দেখাই দি আছো, এইটো ৰবা মই কণ্ডিশ্যন দেখাই দিম তাৰে আগতে। আমাৰ প্ৰাইচ কোৱাৰ আগত কণ্ডিশ্যন সদায় দেখাই লয়, তাৰ পাছত প্ৰাইচ। কণ্ডিশ্যন দেখাবই লাগিব ন, কণ্ডিশ্যনটো দেখাই দি আছো। এইটো চাব পাৰে ফেচ আইডি কাম নকৰে, তাৰপিছত ডিসপ্লেটো কাম নকৰে, ডিসপ্লেটো চেঞ্জ কৰা আছে, যাৰ কাৰণে ফেচ আইডি কাম নকৰে। এবাউটত গৈ চালে ইণ্ডিয়ান ভেৰিয়েণ্ট হয়, মালটো সাৰ্ভিস সেন্টাৰ বুলি ওয়াৰেন্টি আছিলে, বেটাৰ লাক 100% বেটাৰি হেলৰ লগত হয়। চাৰ্জিং কাউন্ট চাব পাৰে 31%, কিন্তু এইটো বেয়াকে ভাঙিছিলে, ডিসপ্লে লগোৱা আছিলে, এইটো চাব পাৰে ব্ৰোকেন চোকেন আছে, গম পাইছে হা। তো লৈ ল'ব 15,000, 15,000, 15,000, ঠিক আছে। 15,000। তো মই এটাই কথা ক'লো যে এনেকুৱা মানে এইটো ফোন বহুত আহিব মই গম পাও, কিন্তু ফোনটো আমাৰ তাতে বেছি দিন নাথাকে, তো একদিনতে চেল হৈ যায়। ভিডিও কৈ দিলে 1 ঘণ্টাৰ পাছত ফোন কৰি লাভ নাই, এইটো মানে ফেক বুলি ভাবে বহুতে যে ফেক হয় কিবা হয়, তো এইটো নহয়, একচুয়ালি জেনুইন হয়, কিন্তু এক পিস ফোন যদি ইমানটা মানুহে ল'ব আহে আমি কেনেকৈ দিম, তো যাৰ কাৰণে এনেকুৱা ভিডিঅ'ত মই নকয় আজিকালি বেছিভাগ। তো যদি কোনোবাৰ এনেকুৱা ফোন লাগে পাৰ্সোনালি কন্টাক্ট কৰিলে হ'ল, পাই যাব, ঠিক আছে। বহুত থাকে আমাৰ তাতে ষ্টক, যদি কমত লাগে পাই যাব, মই দুটা এটা ভিডিঅ'ত মেনশন কৰি দিছো, ঠিক আছে। তো এই পিস iPhone 15 লৈ ল'ব অনলি 15,000। তো এনেকুৱা ফোনৰ কাৰণে আপোনাক ক'লোৱে মই, লাহেকে সাবস্ক্ৰাইবটো কৰি থৈ দিব, আৰু আমাৰ ইনষ্টা পেজত আছে, তাতে আপোনালোকে গৈ কিনে চাব, ডেইলি আপডেট ষ্টৰিত লগোৱাই থাকে কোনটোৰ কি অফাৰ থাকে নাকি। ঠিক আছে, মই আৰু নেক্সট আহি গৈছো iPhone 13 Pro, এইটো এটা অফাৰত আছে, আগে হা অফাৰত আছে। আগতে কি চেঞ্জ আছে মই সেইটো কৈ দি আছো, বেটাৰি চেঞ্জ আছে, বেলেগ চেঞ্জ নাই। ফোনটো 6 মান্থক লৈকে ওয়াৰেন্টি দিম, ঠিক আছে। এনে 3 মান্থ 1 মান্থ ওয়াৰেন্টি আছে, 6 মান্থ ওয়াৰেন্টি দিম, ঠিক আছে। একো প্ৰবলেম নাই, নো চেঞ্জিংৰ লগত আছে, টুটন সুটন সব ওয়াৰ্কিংৰ লগত আছে, ঠিক আছে। কেমেৰা কোৱালিটি দেখাই দি আছো, কেমেৰা অন কৰি দেখাই দি আছো ইফালে দিয়া, ঠিক আছে। এইবিলাক চাব পাৰে, পুৰা আইফোনৰ বক্স, ঠিক আছে। কেমেৰা ধুনীয়া আছে, চাব পাৰে। কণ্ডিশ্যন চাই দিয়া, বাহিৰৰ ভিতৰৰ একদম কণ্ডিশ্যন দেখাই দিয়া, ঠিক আছে। 128GB ভেৰিয়েণ্ট, 87% বেটাৰি হেলৰ লগত iPhone 13 Pro লৈ ল'ব অনলি 33,000, ঠিক আছে। তিনটা কেমেৰাৰ সপোন পূৰণ কৰি ল'ব যদি কোনোবাৰ লাগে। তাৰপিছত আৰু তিনটা কেমেৰাৰ লগত আহি গৈছে iPhone 17 Pro, অনলি লৈ ল'ব 16,000, ঠিক আছে। 16,000 কৰি iPhone 17 Pro লৈ ল'ব, ক'ত পাব? আৰু মোবাইল ষ্টৰত, ঠিক আছে। কণ্ডিশ্যনো দেখাই দি আছো, এইটো অফ হৈ আছে, অন থকা কেইটা দেখাই দি আছো, দেখাই দিয়া। এইটো চোৱা, ইটছ এন ইণ্ডিয়ান ভেৰিয়েণ্ট হয়, 64GB, বেটেৰিয়েল দেখাই দি আছো, বেটেৰিয়েল চাব পাৰে 89%, ঠিক আছে। এইটোৰো আছে 91%। তো মিক্স বেটাৰি হেল পাই যাব। iPhone 17 Pro XR কনভাৰ্টেড হয়, এইবিলাক চাব পাৰে, ফোনটো XR হ'ব, মানে কনভাৰ্ট কৰা ফোন হয় 17 Pro, গমে পায় বহুতে। তো এইবিলাক লৈ ল'ব অনলি 16,000 কৰি, ঠিক আছে। 16,000। তাৰপিছত আৰু ইফালে আছে 16 Pro কনভাৰ্টেড হয়, এইবিলাক 16 Pro কনভাৰ্টেড লাগিলে পাই যাব অনলি 15,000, ঠিক আছে। এইটো চাব পাৰে, একদম পুৰা অনচন হৈ আছে, মজা একদম চাব পাৰে, পুৰা একদম অনচন, টুটন সুটন সব ওয়ার্কিং, টেনশন ল'ব নালাগে এইবিলাক। 16 Pro লুকস একদম মজা, চলে থাকক, অনলি 15,000, ঠিক আছে। নেক্সট আৰু বেলেগ দেখাই দি আছো হা। 15 Pro এক পিস বাম্পাৰ অফাৰত আছে। অফাৰ দিবলৈ মানে কি মোৰ ভয় লাগে, ভয় কিয় লাগে জানা না, মানে ক'লোৱে না, ফোন এনেকুৱা আহি থাকে, যাৰ কাৰণে বহুত দিগদাৰ হৈ যায়। iPhone 15 Pro Max, ইফালে আহোগে হা, এইটো দেখাই দি আছো, iPhone 15 Pro Max, 86% বেটাৰি হেল আছে, 162 চাৰ্জিং কাউন্ট আছে, 2010 ফাৰ্ষ্ট ইউজ আছে, 2023, নো চেঞ্জিংৰ লগত আছে, অল অৰিজিনেল চাব পাৰে, একদম ব্ৰ্যান্ড নিউ কণ্ডিশ্যন, ঠিক আছে। কেমানত পাব? কেমানত পাব? দামটো কোৱাৰ লগে লগে যোনে লোৱা কাষ্টমাৰে পাগলা হ'ব, ঠিক আছে। 46,500, একদম এক পিছে আছে। তো জলদি যদি কোনোবা লাগে লৈ লল, 15 Pro Max হয়, ঠিক আছে। এইটো এনে 60 ৰ ওপৰত সেলিং প্ৰাইস আছে, কিন্তু আমি এই পিস অফাৰত দিছো 46,500। আৰু নেক্সট দেখাই দি আছো, নেক্সট XR চাব পাৰে, XR কালাৰ লাগিলে কালাৰ পাই যাব। iPhone XR একদম ব্ৰ্যান্ড নিউ কণ্ডিশ্যনত আছে, চাব পাৰে, টুটন সুটন সব ওয়াৰ্কিংৰ লগত। XR যদি কোনোবা লাগে আহি যাব কম প্ৰাইজত, 64GB লৈ ল'ব অনলি 11,000, ঠিক আছে। 11,000। তাৰপিছত ইফালে আছে, এইবিলাক চাব পাৰে অনলি 11,000 কৰি। তো নেক্সট আৰু 12 মিনি চাব পাৰে, 12 মিনি দেখাই দি আছো। 12 মিনি প্ৰাইস ড্ৰপ হৈ গৈছে, 5G ফোন হয়, ঠিক আছে।
কালাৰ বৰ্তমান ব্লেক আছে, হোৱাইট আছে, পাৰ্পল আছে, ব্লু আছে, গোটেইখিনি কালাৰ এভেইলেবল আছে। তো 12 মিনিট লাগিলে কোনোবাৰ আহি যাব, চাব পাৰে। অন আছে, অন কৰি দেখাই দি আছো। এইটো চাব পাৰে অন আছে, প্ৰুটন চুটন সব ৱৰ্কিঙৰ লগত চাব পাৰে। আইফোন 12 মিনি লৈ ল'ব অনলি 14,500 কৰি। তো কালাৰ যোনটো লাগে লৈ ল'লে হ'ল। আৰু নেক্সট ইফালে আহা, এণ্ড্ৰইড গুচি যাওঁ। আইফোন আৰু কিমান দেখাম, আইফোন ইফালে আছে চাব পাৰে। এইটো 10 হয়, এটা 11ৰ। এতিয়া বহুত অফাৰ আছে। তো 11 এৰ পৰা কিমান 15,000 10,000ৰ পৰা 11 ষ্টাৰ্টিং হৈ যায়। আৰু প্ৰাইচ কমি গ'ল, বহুত কমি গৈছে। 11ৰ 10,000ৰ পৰা 11 পাব। মই দেখাই দি আছো, এইবিলাক বাদ দিয়া। এইটো চাব পাৰে 128 GB ভেৰিয়েণ্ট, ঠিক আছে। এটা বাহিৰৰ কণ্ডিশ্যন চোৱা, কেনেকুৱা কণ্ডিশ্যন, ধুনীয়া কণ্ডিশ্যন, একদম জিলিকি আছে ন। ভিতৰতো জিলিকি আছে, ভিতৰতো জিলিকি থকা কণ্ডিশ্যন পাব। জাষ্ট ইয়াৰ এটাই বস্তু প্ৰব্লেম আছে, সেইটো দেখাই দি আছো। বেটাৰী হেলথটো চাৰ্ভিছত আছে, ঠিক আছে। 72% আছে। কিমান 128 GB ভেৰিয়েণ্ট, 72% বেটাৰী হেলৰ লগত আছে। লৈ ল'ব এই পিছ অনলি 11,000, 11,000 টকাত 128 GB আইফোন 11। তাৰপিছত নেক্সট এইটো চাব পাৰে 92% বেটাৰী হেলৰ লগত। তাৰপিছত আছে 94%, 91%, তাৰপিছত আছে 91%, 92%, গোটেইখিনি 90+ পাব বেটাৰী হেল। চাব পাৰে 11 একদম হিউজ ষ্টক আহি গৈছে আইফোন 11ৰ। বক্সৰ লাগিলে বক্সৰো পাব। আইফোন 11 চাব পাৰে একদম ফুল ফ্ৰেছ কণ্ডিশ্যন। এইবিলাক ষ্টাৰ্টিং হৈ যাব 14,500ৰ পৰা, ঠিক আছে। একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ লগত এনেকুৱা 11 আহি গৈছে। আৰু দুটা এটা অফাৰ দি আছো, ইফালে আহা, এইটো দেখাই দি আছো। এইটো জাষ্ট ডিসপ্লে চেঞ্জ আছে, বাকি কোনো প্ৰব্লেম নাই। চাব পাৰে অনলি ডিসপ্লে মেছেজ পাব এটা, মই দেখাই দি আছো। তুমি যে অলপ আগতে ক'লা কিবা ডুপ্লিকেট থাকিলে মেছেজ থাকে নেকি, থাকে। এইটো আননোন দেখা পাইছে, আননোন ডিসপ্লে লগো আছে। কোৱালিটি মজা কণ্ডিশ্যনৰ লগো আছে। 128 GB 12, লৈ ল'ব অনলি 12,500 টকা। 12,500 টকাত 128 GB 11 এনেকুৱা লৈ ল'ব। 4 পিচ বৰ্তমান এভেইলেবল আছে। কিমান ক'লো, 12,500 টকা। স্ক্ৰীনশ্বট মাৰক। বহুতে কয় দোকানত গ'লে ৰেট বেছি হয়, কিবা হয়। স্ক্ৰীনশ্বট মাৰক আৰু দোকান ভিজিট কৰি লৈ লওক, ঠিক আছে। বেছি নকওঁ আৰু। তাৰপিছত নেক্সট এণ্ড্ৰইড দেখা ওলাবা। নেক্সট ডাইৰেক্ট আহি গৈছো এণ্ড্ৰইডত, ঠিক আছে। এণ্ড্ৰইড চাব পাৰে, হিউজ কালেকশ্যন আছে এণ্ড্ৰইডৰ। আৰু আছে, থব জাগা নাই, মই চিম্পুল কেইটামান ওলাইছো। তলে ওপৰে চব কবতে আছে। আমাৰ আগৰ ভিতৰত এইফালে ফুল হৈ যায়, কিন্তু আজি ফুল কৰি দিয়া নাই, ষ্টক বহুত আছে। আছে আছে আছে, দেখাই দিয়া, দেখাই দিলে চাওক, কৈছো না এইফালে চাওক, জুম কৰি দিছো, হাততে নুঠে। হ'ব হ'ব, একো নাই। কিলো চিষ্টেমৰ এণ্ড্ৰইড, ঠিক আছে, টেনচন ল'ব নালাগে, ঠিক আছে। ভিডিঅ' বেছি দীঘল নকৰো, মানে দীঘল কৰিলে বহুতে বেয়া পায়। অলপ শৰ্টকাট কৰি দিছো, স্পীড কৰি দিছো। কিলো যিমানে নহওক, কিলো বাদ দিয়া। 5G ফোন 8,500 টকা, 5G ফোন 8,500 টকা, 5G ফোন 7,500 টকা, 5G ফোন 8,500, 5G ফোন 8,500, 5G ফোন 7,500, K50i 8,500। বহুত ফোন আছে এনেকুৱা। মানে 5G মডেল কিমানৰ পৰা ষ্টাৰ্ট হয়? এনে একদম ফুল ফ্ৰেছ কণ্ডিশ্যন কিমানৰ পৰা হয়, 7,000ৰ পৰা হয়। 7,000ৰ পৰা ফুল ফ্ৰেছ কণ্ডিশ্যন 7,000ৰ পৰা ষ্টাৰ্টিং হ'ব। আৰু যদি ডেমেজ ফোন থাকিলে, ভাঙা চিঙা স্ক্ৰেচ সেইবিলাক থাকিলে 4,000, 5,000 সেনেকুৱা মানৰ পৰা পাই যায়। এইবিলাক আমি আজিকালি ভিডিঅ'ত মেনশ্যন কৰা বাদ দিছো, কাৰণ কয় 4,500 টকাত 5G ফোন পোৱা বুলি কয়, দোকানত গ'লে বেছিকে কয়। তো সেইবিলাক আজি মানে সেইবিলাক লিমিটেড ষ্টক থাকে, কম থাকে। তো দোকানত যদি ষ্টক থাকে পাই যাব। তো যাৰ কাৰণে আপোনালোকে দোকান ভিজিট কৰি চাই ল'লে হ'ল। তো আৰু প্ৰাইচটো আমি মেনশ্যন কিয় নকৰো, কাৰণ দাম বেছি বুলি কয়। বেছি বুলি কয়, বহুতে ফেক বুলি কয়, কিবা কয়। যোনে যি কয় কৈ থাকক, মই এটা কথা ক'লোৱে, মোৰ ফোন ষ্টক নাথাকে। আৰু মোবাইল ষ্টৰৰ ফোন ষ্টক কেতিয়াও নাথাকে। আজি এটা ভিডিঅ' বনাইছো, নেক্সট ভিডিঅ'ত এটা ফোনো দেখা নাপাব। তো এইবিলাক যোনে কৈ থাকে মই মাইণ্ডে নকৰো, বাদ দিয়া আৰু এইবিলাক মানে বেছি ক'ব নালাগে। এইটোত হৈ যায়, এইটোতো দেখুৱাটো ভাল নহয়, মই সেইটো নেদেখাও, ঠিক আছে। মই যোনকেইটা কৈ দি আছো সেইকেইটাৰ কথা কোৱা। 5G ফোন এইকেইটা হয়, ঠিক আছে। কোৱান্টিটি থাকে আমাৰ তাতে, টেনচন ল'ব নালাগে। Samsung F23 7,000ৰ পৰা ষ্টাৰ্টিং হৈ যাব এইবিলাক, ঠিক আছে। 5G ফোন হয়, একদম ধুনীয়া কণ্ডিশ্যনৰ, ল'ব পাৰে। যদি কোনোবা লাগে জল্দি আহি গ'লে হ'ল, এনেকুৱা কণ্ডিশ্যনৰ পাব, ঠিক আছে। নেক্সট আহি গৈছো আৰু OnePlus-ৰ প্ৰিমিয়াম ফোন দেখাই দি আছো। OnePlus চাই লওক, OnePlus 11R, ঠিক আছে। OnePlus 11R একদম জিলিকি থকা ফোন হয়। দুটা কালাৰ পাব, ব্লেক এণ্ড চিলভাৰ কালাৰ। 128 GB লগত আছে, লৈ ল'ব অনলি 16,800। তাৰপিছত নেক্সট দেখাই দি আছো Note 3, Note 3 এক পিচ আছে 14,800। তাৰপিছত Note 2 হয়, এইটো Note 2 এক পিচ আছে। এইটো ৰেমটো চাই দি আছো মই।
নোট 2 এক পিছে আছে, ফিংগাৰপ্ৰিন্ট ৱৰ্কিং অল ৱৰ্কিংৰ লগত আছে, 12GB 256GB ৰ লগত আছে। ওকে কণ্ডিশ্যন একদম খুবেই ধুনীয়া আছে, লৈ ল'ব। এক পিছে আছে 10,000 10,000। চাওক গাইছ, আৰু এবাৰ দেখাই দিওঁ, মই দেখাইছো আজি, চাওক না কি ধুনীয়া জিলিকি আছে, চাওক এবাৰ ফোন। তাৰপিছত OnePlus 80 লাগিলে পাই যাব অনলি 12,000। OnePlus Note 12GB 256GB ৰ লগত লৈ ল'ব অনলি 11,000। ওকে Note C2 Lite লৈ ল'ব অনলি 8,500। ওকে OnePlus 6 অনলি 6,500। 6 নহয়, এইটো 60 হয়, ডিসপ্লে ফিংগাৰপ্ৰিন্ট হয়। ওকে OnePlus হেৰি কি মডেল ক'লো, 60 60 অনলি 6,500। ওকে F3 GT গেমিং ফোন এক পিচ আছে, চাব পাৰে। এইটো সাইডত চাব পাৰে, ট্ৰিগাৰ চিগাৰ আছে এইবিলাক। ওয়াই এটা তোমাৰ কি হয় মানে এইটো গেম মোড, ঠিক আছে। ওয়াও এইটো গেমিং, মই এইটো নাজানো, মানে গেম খেলে গম পায়, মানে Okay. বহুতে বিচাৰি থাকে। গেমিং ফোন মানে এইটো বহুত কম পোৱা যায়, এক পিছে এভেইলেবল আছে অনলি ওকে 12,000। মানে এইটো গেমিং ফোন গেমিং ফোন এইটো। বঢ়িয়া তাৰপিছত ৰিয়েলমিৰ 13 এক পিচ আছে, ৰিয়েলমি 13 লৈ Okay. ল'ব অনলি 10,000। Okay. 828GB ৰ লগত আছে। হুম Oppo Reno 11 Pro, ওকে ঠিক আছে, হুম অৰিজিনেল ডিসপ্লে অল ৱৰ্কিংৰ লগত আছে, 12GB 256GB ৰ লগত আছে, লৈ ল'ব অনলি 14,500। বঢ়িয়া তাৰপিছত মটৰ এইটো It's 50 Pro হুম 128GB ৰ লগত আছে, 6 মান্থ ৱাৰেণ্টিৰ লগত পাব, লৈ ল'ব অনলি 16,500। ওকে তাৰপিছত আৰু দেখাই দি আছো, পিক্সেলত দেখাই দি আছো, হুম Google Pixel 7a, ওকে ঠিক আছে। Google Pixel 7a 2 পিচ আছে বৰ্তমান, ওকে অনলি লৈ ল'ব 16,500। ওকে তাৰপিছত Google Pixel 7 লাগিলে পাই যাব অনলি 7,500। হুম Samsung S21 FE লাগিলে পাই যাব অনলি 13,500। ওকে আৰু নেক্সট আছে S21 Plus লাগিলে পাই যাব অনলি 14,500। Oppo Reno 8 পাই যাব অনলি 11,500। ওকে তাৰে পিছত Reno 12 Pro 12GB 256GB ৰ লগত হয়, 6 মান্থ ৱাৰেণ্টিৰ লগত পাব, হুম কাৰ্ভ ডিসপ্লেৰ লগত আছে, লৈ ল'ব অনলি 19,800। ওকে তাৰে পিছত F27 Pro Plus, হুম কিমান বাৰ দলিয়াইছো এইবিলাক ফোন, হিচাপ নাই গম পাই, গাড়ী চাড়ী উঠি দিলেও একো নহয়, টেনচন ল'বই নালাগে আপোনালোকে, আহি গেলে হ'ল অনলি 15,500। ওকে তাৰপিছত নেক্সট চাব পাৰে, এইটো আছে Realme 12X, ওকে অনলি পাই যাব 9,500। হুম Vivo V29 Pro, ফিংগাৰপ্ৰিন্ট ৱৰ্কিং চাব পাৰে, কণ্ডিশ্যন ধুনীয়া আছে, অনলি 14,500। ওকে এইটো কাৰ্ভ ডিসপ্লে হয়। হুম তাৰে পিছত এইটো আছে Realme 9i 6 128GB ৰ লগত আছে, লৈ ল'ব এইটো অনলি 7,500। ওকে নেক্সট আছে Redmi 12, অনলি 7,500। হুম তাৰপিছত কাৰ্ভ ডিসপ্লে এইবিলাক চাব পাৰে, Realme 11 Pro, ওকে অনলি 13,000। হুম তাৰপিছত Samsung S23, ওকে পুৰা একদম ব্ৰেণ্ড বক্সৰ লগত, অনলি 23,000, ওকে ঠিক আছে। হুম তো 23,000 আছে, মই কণ্ডিশ্যনটো দেখাই দি আছো, অন কৰি দেখাই দি আছো, সৰি চাৰ্জ নাই, ওকে বাকি ৱৰ্কিং আছে, একদম চাব পাৰে, ধুনীয়া আছে, হুম একদম জিলিকি থকা ফোন হয়, হুম ঠিক আছে। বডিত অলপ স্ক্ৰেচ আছে, ওকে সেইটো কাৰণে প্ৰাইচটো অলপ কম আছে, 23,000ত লৈ ল'ব যদি কোনোবা লাগে। S23 হয়, ওকে এক পিছে আছে। তাৰে পিছত আৰু কি আছে, এইটো ভিভোৰ এক পিছ ফোন আছে, এইটো চাব পাৰে, কি আছে, T4 Lite, লেটেষ্ট ফোন হয় এইটো, হুম অৰিজিনেল চাৰ্জাৰৰ লগত আছে, ঠিক ওকে আছে। হুম Vivo T4 Lite, একদম সার্ভিস সেন্টার ওয়ারেন্টি বাকি আছে এটাও, ওকে তো লৈ ল'ব অনলি এইটো 9,500। তাৰে পিছত এইবিলাক কিবা বক্স চক্সৰ লগত আছে, এইবিলাক পাই যায় এনেকুৱা বক্সৰ লগত ফোন। ওকে তো যদি কোনোবা লাগে, ৰিকুৱাৰমেণ্ট থাকিলে আহি গেলে হ'ল। ওকে ক'ত আহিব লাগিব? আৰু মোবাইল ষ্ট'ৰ মোবাইল ষ্ট'ৰত আহি গেলে হ'ল। আৰু মই নেক্সট অফাৰৰ বিষয়ে ৰিচেণ্টলি জনাই দি আছো, আমাৰ এটা নতুন শ্বপ অপেনিং হৈ আছে, বঢ়িয়া তো তাতে ছাৰপ্ৰাইজটো থাকি গ'ল, বিশেষ নকওঁ। আপোনালোকে চাই থাকিব খালি। বাই বাই।